নতুন বছৰৰ প্ৰথমটো মাহৰ প্ৰথমটো দিন আৰু এয়া আবেলি সময়ত ওলাই আহিলোঁ গ্ৰন্থমেলাৰ বাকৰিলৈ। খানাপাৰাত চলি আছে অসম গ্ৰন্থমেলা, গতিকে আহিবলৈ সময় মিলা নাছিল। গতিকে আজি যিহেতু 1 জানুৱাৰী আৰু আজিৰ আবেলিৰ সময়কণ ইয়াতে কটাওঁ বুলি ইয়ালৈ আহিলোঁ। আহি দেখিছোঁ যথেষ্ট মানুহ হৈছে। আমি যিহেতু আজি বেছি ভিৰ হ'ব বুলি আবেলিৰ সময়তে আহিছোঁ, বেছি সন্ধিয়ালৈ ৰোৱা নাই। গতিকে অহাৰ সময়ত অলপমান পাতল আছিল, কিন্তু যোৱাৰ সময়লৈ বহুত মানুহৰ সোঁত বলে আৰু 10 টকাকৈ ইয়াত টিকট কৰিব লাগে। 10 টকাকৈ টিকট কৰি আমি গ্ৰন্থমেলাৰ ভিতৰলৈ সোমাই গ'লোঁ। বিভিন্ন গ্ৰন্থ, বিভিন্ন প্ৰকাশক, বিভিন্ন লেখকৰ বিভিন্ন সোৱাদৰ গ্ৰন্থ সোৱাদ ল'বলৈ এখন এখনকৈ বিপণীলৈ সোমাই গ'লোঁ আৰু ভাল লগা 2-এখন কিতাপ ল'লোঁ। ল'ৰাহঁতেও নিজৰ পচন্দৰ কিতাপসমূহ চালে, 2-এখন কিতাপ ল'লে। আৰু এয়া কিতাপ নথকা জাতিক গামোচাৰে ধৰি ৰাখিব নোৱাৰে, সঁচাই। আৰু এই কথাষাৰ যেন চবেই বুজি পাইছে। লাহে লাহে যেতিয়া সন্ধিয়া নামি আহিল, যথেষ্ট মানুহৰ ফুটবল আৰু উদ্যোক্তাসকলেও বাৰে বাৰে এনাউন্স কৰিবলৈ বাধ্য হ'ল যে নিজৰ সামগ্ৰীৰ ওপৰত চকু দিব, যথেষ্ট ভিৰ হৈছে, নিজৰ ল'ৰা ছোৱালীক হাতেৰে ধৰি লৈ যাব, এই কথাবোৰ ক'বলৈ বাধ্য হৈ গ'ল। আৰু সম্পূৰ্ণ কিতাপৰ বিপণীসমূহত চালোঁ। কিতাপসমূহ চোৱাৰ পাছত এয়া তাৰ পিছফালে আছে এইখন এখন ৰংগমঞ্চ, এফালে আছে খোৱা খাদ্য সামগ্ৰীৰ বিভিন্ন বিপণী আৰু আনফালে আছে এখন সভাগৃহ। এয়া আৰু ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপখিনি হয় আৰু যথেষ্ট মানুহৰ সমাগম ঘটিছে। ইয়াত লেখিকাসকল, লেখকসকল, বিভিন্ন মেল মিটিং অনুষ্ঠিত হয়, বিভিন্ন সাংস্কৃতিক প্ৰগ্ৰেমসমূহ হয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ পোছাক পৰিধান কৰি সকলোৱে বিহুগীত, বিভিন্ন জনজাতীয় গীতসমূহ পৰিৱেশন কৰি আছে।